নমস্কাৰ অসমৰ কৰ্মচাৰী সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ ওল্ড পেঞ্চন স্কিম অৰ্থাৎ পুৰণি পেঞ্চন বিচাৰি ২৭ অক্টোবৰৰ পৰা অসমৰ কৰ্মচাৰী সমাজৰ গণতান্ত্ৰিক সংগ্ৰাম সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কৰ্মবিৰতি অৰ্থাৎ ষ্ট্ৰাইকৰ সিদ্ধান্ত বহু বছৰৰ মূৰত কৰ্মচাৰী সমাজে এনে এক পদক্ষেপ ল'বলৈ গৈ আছে বা ল'বলৈ বাধ্য হৈ আছে ষ্ট্ৰাইকৰ দৰে পদক্ষেপ অসমত ষ্ট্ৰাইক বহু বছৰলৈ আমি দেখিব পোৱা নাছিলোঁ গতিকে এটি গুৰুত্বপূৰ্ণ খবৰ যে OPS বিচাৰি কৰ্মচাৰী সমাজ ষ্ট্ৰাইকত যাব ওলাইছে সম্পূৰ্ণ বাতৰিটো আজি ভিডিঅ'টিত মই আপোনালোকক জনাব চেষ্টা কৰিম কাইণ্ডলি মোৰ লগত ভিডিঅ'টিত শেষলৈকে থাকিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব যে আপোনালোকে OPS বিচাৰে নে NPS ত থাকিব বিচাৰে যদি OPS বিচাৰে তেন্তে লিখিব কমেণ্ট ছেকশ্যনত উই ৱান্ট #OPS সম্পূৰ্ণ বাতৰিটি এনেধৰণৰ ৰাজ্যৰ কৰ্মচাৰীসকলক NPS বা UPS দুইটা ব্যৱস্থাৰ ভিতৰত এবছৰৰ ভিতৰত যিকোনো এটা গ্ৰহণ কৰাৰ সুবিধাত কেবিনেটে অনুমোদন জনালেও কৰ্মচাৰীসকল OPSৰ দাবীত অটল হৈ আছে OPS বিচাৰি অহা ২৭ অক্টোবৰৰ পৰা অসমৰ কৰ্মচাৰী সমাজে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আজি অনুষ্ঠিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় সিদ্ধান্ত অনুসৰি অহা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কৰ্মবিৰতি অৰ্থাৎ ষ্ট্ৰাইক অহা ২৬ অক্টোবৰৰ পৰা অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক প্ৰতিবাদী সভা সকলো পৰ্যায়ৰ ৰাজনৈতিক নেতা বিধায়ক সাংসদক স্মাৰক পত্ৰৰ লগতে OPSৰ হকে স্পষ্ট মত দিয়াৰ আহ্বান জনোৱা আৰু ডিচেম্বৰ মাহৰ শেষ সপ্তাহত গুৱাহাটীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে যিহেতু NPS ব্যৱস্থাই সমগ্ৰ থলুৱা অৰ্থনীতিকে লাহে লাহে ধ্বংস কৰিব আগন্তুক কাৰ্যসূচীসমূহত কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গ আৰু সৰ্বসাধাৰণ ৰাইজকো এই সংগ্ৰামত অংশগ্ৰহণৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই কাৰ্যসূচীত সকলো কৰ্মচাৰী সমাজৰ পূৰ্ণ সহযোগৰ বাবে সকলো সংস্থা সংঘৰ সৈতে আলোচনা কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে এক প্ৰেছ বিবৃতিৰে এই কথা প্ৰকাশ কৰে সংস্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় প্ৰাংগণত অৱস্থিত কৃষি নিবাস সভাগৃহত অনুষ্ঠিত নতুন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট আইনজ্ঞ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জাকিৰ হুছেইন সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ সভাপতি কাৰ্যকৰী সভাপতি দুইজনে OPS প্ৰাপ্তিৰ ক্ষেত্ৰত ঐক্যবদ্ধ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰামৰ বাহিৰে গত্যন্তৰ নাই বুলি প্ৰকাশ কৰে যোৱা সময়ত কৰ্মচাৰীৰ আন্দোলনক মান্যতা দিয়েই হওক বা কৰ্মচাৰীসকলৰ অসুবিধা বুজিয়েই হওক দেশৰ 5 ৰাজ্যত OPS প্ৰৱৰ্তন কৰাৰ পিছত এইটো সত্য হিচাপে পৰিগণিত হৈছে যে ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে OPS অসমতো বলবৎ কৰিব পাৰে এই ৰাজনৈতিক সিদ্ধান্তৰ বাবে প্ৰবল জনমতৰ প্ৰয়োজন যিয়ে কৰ্মচাৰী সমাজৰ লগতে দেশৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰা বাট প্ৰশস্ত হ'ব বুলি জাকিৰ হুছেইনে নিজ মন্তব্যত প্ৰকাশ কৰে গুণাৰাম গগৈয়ে যোৱা দীঘলীয়া সময়ত প্ৰতিষ্ঠিত সংস্থা সংঘৰ ঐক্যহীনতা আৰু দায়িত্বহীনতাৰ বাবে কৰ্মচাৰী সমাজে ভোগ কৰিব লগা দুৰ্দশা প্ৰকাশ কৰি সদৌ অসম কৰ্মচাৰী চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ বিগত কাৰ্যসূচীয়ে অসমত কৰ্মচাৰী অধিকাৰৰ আন্দোলনক চমকপ্ৰদ গতি প্ৰদান কৰা বুলি অভিহিত কৰে গগৈয়ে NPS কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি মৃত কৰ্মচাৰীৰ পৰিয়ালে NPS আঁচনিৰ বাবে বছৰ বছৰ ধৰি ফুটা কৰিও নোপোৱাকৈ থাকিবলগীয়া হোৱা বুলি প্ৰকাশ কৰে প্ৰশাসনিক অদূৰদৰ্শিতাৰ বাবে ৰাজ্যৰ বহু হাজাৰ কৰ্মৰত অৱস্থাত মৃত কৰ্মচাৰীৰ পৰিয়ালে NPS আঁচনিৰ পৰা এটকাও ধন পাবলৈ সক্ষম হোৱা নাই বুলি প্ৰকাশ কৰাৰ লগতে বহু হাজাৰ কৰ্মচাৰীয়ে প্ৰাণ নং পৰ্যন্ত নোপোৱাৰ বাবে 20-25 বছৰ চাকৰি কৰিলেও অৱসৰৰ সময়ত কোনো ধন পাবলৈ সক্ষম নহ'ব বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত NPS কৰ্মচাৰী সংস্থাই সেইসকল কৰ্মচাৰীক সহায় কৰিবলৈ আহ্বান জনায় পংকজ কুমাৰ শৰ্মাই কয় যে যিহেতু সদৌ অসম NPS কৰ্মচাৰী সংস্থা আজি ৰাজ্যৰ সৰ্ববৃহৎ কৰ্মচাৰী সংস্থাই উমৈহতীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজৰ হৈ মাত মাতিব লাগে তেওঁ দাবী জনায় যে বৰ্তমান বিভিন্ন বিভাগত অৱসৰৰ বয়স 62 বা 65 বছৰ হোৱাৰ দৰে NPS কৰ্মচাৰীসকলৰো অৱসৰৰ বয়স 65 বছৰ কৰিবলৈ দাবী জনোৱা উচিত ইয়াৰ উপৰি দৰমহা সংশোধনী আয়োগ গঠন মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা
সকলো ব্যক্তিগত চিকিৎসালয় অন্তৰ্ভুক্তিৰ দাবী জনাবলৈও আহ্বান জনায়। গতিকে NPS OPS সম্পৰ্কে এক গুৰুত্বপূৰ্ণ পদক্ষেপ সদৌ অসম NPS কৰ্মচাৰী সংস্থাই ল'বলৈ গৈ আছে। এই পদক্ষেপৰ লগত আপোনাৰ মতামত কেনে জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।